নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ'। SCRT যি DLED পৰীক্ষা, সেই DLED পৰীক্ষা যিসকলৰ উত্তীৰ্ণ হৈছে তেওঁলোকে এতিয়া কাউন্সেলিং কৰিব লাগিব। কাউন্সেলিং প্ৰক্ৰিয়াটো কেনেকুৱা সেই বিষয়ে মই আপোনালোকক ক'ম। প্ৰথম কথাটো হৈছে কাউন্সেলিঙত এতিয়া আপোনালোকে চইচ ফিলিং কৰিব লাগিব। ITR মোৰ ভিডিঅ'কেইটা আছে, সেইকেইটা আপোনালোকে চাই ল'ব। ষ্টেপ বাই ষ্টেপ ITRত কেনেদৰে চইচ ফিলিং কৰা হৈছিলে দেখুৱাই দিছোঁ। আপোনালোকে ছেম প্ৰচেছত আপোনালোকে কৰিব লাগিব। মই এতিয়া প্ৰথমতে বুজাই দিছোঁ প্ৰিফাৰেঞ্চটো কি, চইচ ফিলিং কেনেদৰে কৰিব লাগিব। ইয়াত আপোনালোকে চইচ ফিলিং হিচাপে কলেজসমূহ চিলেক্ট কৰিব লাগিব, এড কৰিব লাগিব। এড কৰাৰ পাছত আপোনালোকে সেইমতে প্ৰিফাৰেঞ্চ দিব লাগিব। ধৰক আপুনি পাৰ্চেণ্টেজ পাইছে 50, আপুনি এখন কলেজক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত দিছে, কিন্তু আন এজন ষ্টুডেণ্টে যদি পায় 60, তেওঁ ধৰক সেই আপুনি দিয়া কলেজখনকে ছেকেণ্ড প্ৰিফাৰেঞ্চ দিছে, তেতিয়াহ'লে আপোনাক সেই কলেজখনে প্ৰথম গুৰুত্ব দিব, কিয়নো আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে সেই কলেজখনক চুজ কৰিছে। গতিকে আপোনাৰ পাৰ্চেণ্টেজ কম হ'লেও আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ চুজ কৰাৰ কাৰণে সেই কলেজখনত আপুনি ছিট পাব পাৰে। আৰু 60% অৰ্থাৎ আপোনাতকৈ বেছি পাৰ্চেণ্টেজ পায় তেওঁ 2 নম্বৰ চইচ ফিলিং কৰাৰ কাৰণে আপোনাতকৈ সেই কলেজখনত ছিট নাপাব পাৰে। এই কথাটো বুজাই দিছোঁ। চইচ ফিলিংটো সেইকাৰণে ইম্পৰ্টেণ্ট, আপোনালোকে ভাবি চিন্তি দিব। মই এতিয়া নটিফিকেশ্যনখন আপোনালোকক দেখুৱাই দিছোঁ। ৰিজাল্টটো কালি ওলালে। এতিয়া চইচ ফিলিং 24ৰ পৰা 27 তাৰিখলৈকে দিছে, অৰ্থাৎ কালিৰ পৰা হৈ আছে। 27 তাৰিখলৈকে চইচ ফিলিং আপোনালোকে কৰিব লাগিব। কৰাৰ পাছত আপোনালোকৰ ৰিজাল্ট দিব 30 ছেপ্টেম্বৰত। 30 ছেপ্টেম্বৰত আপোনালোকৰ ৰিজাল্ট দিব ছিট এলটমেণ্ট। আপোনালোকে চইচ ফিলিং সকলোৱে কৰিব লাগিব যিমানখিনি ৰিজাল্ট দিছে। তাৰ ভিতৰত সকলোৱে ছিট নাপাব ৰাউণ্ড ওৱানত। ৰাউণ্ড ওৱানত চিলেক্ট কৰিব, চইচ ফিলিং ৱাইজ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 1ৰ পৰা 3 তাৰিখৰ ভিতৰত। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছতে আপোনালোকে একেদিনাখনে এডমিশ্যন হ'ব। এডমিশ্যন আপোনালোকে পে'মেণ্টটো দি আপোনালোকে এডমিশ্যন ল'ব লাগিব। তাৰপাছত কলেজখিনিয়ে 4 তাৰিখে এটা ৰিপৰ্ট দিব, ভেকেঞ্চি লিষ্ট দিব। দিয়াৰ লগে লগে এই ৱেবছাইটটোত আপোনালোকৰ ভেকেঞ্চি লিষ্ট পাব্লিছ হ'ব, লগতে কাট অফ মাৰ্ক পাব্লিছ হৈ যাব। এডমিশ্যন কিমানে পালে, কিমান কাট অফ গৈছে, সেই কাট অফ মাৰ্কটো এটা পাব্লিছ হৈ যাব। এতিয়ালৈকেতো কোনো গম নাপায় কিমান কাট অফ গৈছে, তেতিয়া আপোনালোক সকলোৱে কাট অফ মাৰ্কটো গম পাই যাব। তাৰপাছত আহিলে ছেকেণ্ড ছিট এলটমেণ্ট আহিব 7-10ত। ফাৰ্ষ্ট আপোনালোকে যি কাউন্সেলিং কৰিলে কালিৰ পৰা যিসকলে কৰি আছে, তাৰ পাছতে আপোনালোকৰ হ'ব ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যন হ'ব। তাৰপিছত আপোনালোকে ছেকেণ্ড ৰাউণ্ডৰ কাৰণেও আপোনালোকৰ ছিট এলটমেণ্ট দিব একেটা কাউন্সেলিঙতে। বাৰে বাৰে আপোনালোকে কাউন্সেলিং কৰিবলৈ নালাগে, এতিয়া পিছত আকৌ কৰিব লাগিব বাৰু, মই সেইখিনি কৰি দিম। তাৰপাছত আপোনালোকৰ এডমিশ্যন 8ৰ পৰা 9 তাৰিখে, 8 আৰু 9 তাৰিখে আপোনালোকৰ এডমিশ্যন প্ৰক্ৰিয়া হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হ'ব। তাৰপাছত আপোনালোকৰ যিখন কলেজ, সকলো কলেজে অসমৰ যিমানবোৰ BEd কলেজ বা DLED কলেজ আছে, সেই সকলো কলেজে এটা ৰিপৰ্ট দিব 15 তাৰিখে 5টা বজাৰ ভিতৰত। তাৰপাছতে আকৌ পুনৰ ভেকেঞ্চি লিষ্ট আৰু কাট অফ মাৰ্ক প্ৰকাশ পাব 16 তাৰিখে। 16-10ত পুনৰ প্ৰকাশ পাব। আৰু এই সকলোখিনি ছিট এভেইলেবিলিটিৰ ওপৰতহে প্ৰকাশ পাব। যদি ছিট একেবাৰে নাথাকে, ফাৰ্ষ্টতে যদি সকলোকে দি ছিট খালী হৈ যায়, তেতিয়া কিন্তু এইবোৰ নাহে। তাৰপাছত পুনৰ চইচ ফিলিং হ'ব, অৰ্থাৎ কাউন্সেলিং হ'ব, অনলাইন কাউন্সেলিং। ছেকেণ্ড ফেজ হ'ব 17ৰ পৰা 19 তাৰিখলৈকে। এতিয়া আপোনালোকে ৰিভিজন কৰিব পাৰে, মডিফিকেশ্যন কৰিব পাৰে, নতুনকৈ এড কৰিব পাৰিব কলেজ। বোলে ধৰক মই আগৰবাৰ প্ৰথমবাৰত আপোনালোকে 3খন-4খনে কৰিছে, নেক্সট বাৰত বোলে মই বঢ়াই দিব খুজিছোঁ, 6খনমান কৰি দিছোঁ। বোলে মই এখন কলেজক 3 নম্বৰ প্ৰিফাৰেঞ্চ দিছিলোঁ, এতিয়া মই 1 নম্বৰ প্ৰিফাৰেঞ্চত দিব বিচাৰিছোঁ, সেইটো আপোনালোকে মডিফাইড কৰিব পাৰিব। সেইখিনি আপোনালোকে কৰিব পাৰিব 17ৰ পৰা 19 তাৰিখে। তাৰপাছত সেই যি কাউন্সেলিং হ'ব, সেই কাউন্সেলিঙৰ যি ৰিজাল্ট, সেই ৰিজাল্ট অৰ্থাৎ ৰাউণ্ড 3 যি ছিট এলটমেণ্ট, সেই 22 তাৰিখে প্ৰকাশ পাব। তাৰপিছত তেওঁলোকৰ 23ৰ পৰা 24 তাৰিখ, এই দুদিনৰ ভিতৰত তেওঁলোকৰ এডমিশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপাছত এখন পুনৰ ভেকেঞ্চি লিষ্ট ওলাব, কাট অফ মাৰ্ক, পুনৰ কাট অফ মাৰ্ক প্ৰকাশ পাব, ৰাউণ্ড 3লৈকে কিমান কাট অফ গ'ল, আপোনালোকে তেতিয়া গম পাব যে ছিট পাম নে নাপাম। তাৰপিছত আপোনালোকে 28-10ত সেই ছিট এলটমেণ্টটো কাট অফ মাৰ্কটো প্ৰকাশ পাব। এতিয়া মই আপোনালোকক কৈ দিছোঁ যে ফাৰ্ষ্ট কাউন্সেলিঙত আপোনালোকে প্ৰাইভেট কলেজসমূহ চিলেক্ট নকৰিব। যদি আপোনালোকে প্ৰাইভেট কলেজত পঢ়িবলৈ ইচ্ছা নাই বা সমৰ্থ নাই, তেতিয়াহ'লে প্ৰাইভেট কলেজ আপোনালোকে প্ৰথমতে চিলেক্ট কৰি নিদিব। আপোনালোকে প্ৰাইভেট কলেজত ছেকেণ্ডত আপোনালোকে এড কৰিব পাৰে, যদি ফাৰ্ষ্টত নাপাওঁ বুলি ভাবে তেতিয়া আপোনালোকে এড কৰি ল'ব। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ কোন কোন কলেজত, অসমৰ কিমান কলেজত কিমান ছিট খালী আছে SCRT DLEDৰ কাৰণে। বৰপেটাত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মই কৈ যাম, ডিষ্ট্ৰিক্ট ৱাইজ এইখিনি স্ক্ৰীনশ্বট মাৰি যাব আপোনালোকে। ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট TEIS বুলি কৈছে। বৰপেটাত 400 আছে, দৰঙত 150 আছে, ধেমাজিত 50টা, ধুবুৰীত 150, ডিব্ৰুগড়ত 150, ডিমা হাছাওত 100, গোৱালপাৰাত 200, গোলাঘাটত 150, হাইলাকান্দিত 150, তিনিচুকীয়াত 150, যোৰহাটত 100, 100, মাজুলীত 50, কামৰূপত 250টা,
কাৰ্বি আংলঙত 50টা, তেনেদৰে কোকৰাঝাৰত 200, আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাব পাৰে। লখিমপুৰত 200, মৰিগাঁৱত 200, নগাঁৱত 400, নলবাৰীত 200, শিৱসাগৰত 150, শোণিতপুৰত 250টা এনেদৰে আপোনালোকৰ ছিট খালী আছে। টোটেল 4,050টা ছিট খালী আছে। তাৰে 482টা ৰিজাৰ্ভ থাকিব। যিখিনি টিচাৰ আছে, ৰেগুলাৰ ছাৰ্ভিচত টিচাৰ কৰি আছে, তেওঁলোকে যিখিনিয়ে BEd DLEd কৰা নাই তেওঁলোকৰ কাৰণে এইখিনি ৰিজাৰ্ভেশ্যন থাকিব। গতিকে 4,050টাৰে 482টা আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকি যাব। গতিকে এইখিনিৰ ওপৰতে আপোনালোকৰ কাউন্সেলিং হ'ব। আপোনালোকে চইচ ফিলিং যিমান ভালদৰে কৰিব পাৰিব সিমান ভালদৰে আপোনালোকে কম পাৰ্চেণ্টেজ হ'লেও আপোনালোকে অতি কম পাৰ্চেণ্টেজ পালেও আপোনালোকে কম নম্বৰ পালেও আপোনালোকে ছিট পাই যাব এইখন কলেজত। আপোনালোকে যদি একেবাৰে তলত কম নম্বৰ পাইছে তেতিয়াহ'লে আপোনালোকে আঁতৰৰ কলেজ কিছুমান ছিলেক্ট কৰিব, ছিট সৰহকৈ থকা কলেজ কিছুমান ছিলেক্ট কৰিব, যাতে আপোনালোকে তেতিয়া ছিলেক্ট হ'ব পাৰে। চইচ ফিলিংটো আপোনালোকে 1 নম্বৰ 2 নম্বৰকেইটা আপোনালোকে ভালদৰে দিব, বেছিকৈ ছিট থকা কলেজসমূহ দিব, তেতিয়া আপোনালোকে পাই যাব। আৰু যদি আপডেট থাকে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নাপাহৰিব। আজিলৈ ধন্যবাদ। এইখিনি আছিলে। আপোনালোকে মোৰ ITI ভিডিঅ'খিনি আপোনালোকে চাই ল'ব। ITI ভিডিঅ'ৰ মতে একেধৰণে হ'ব গোটেই আপোনালোকৰ যিটো কাউন্সেলিং প্ৰক্ৰিয়া। গতিকে আপোনালোকে কাউন্সেলিং প্ৰক্ৰিয়াটোৰ আগত ITI ভিডিঅ'খিনি চাই দিলে আপোনালোকে বুজি পাব। মই ডেছক্ৰিপশ্যনত ITI প্লেলিষ্ট দি দিছোঁ, লিংকটো ক্লিক কৰিলে গোটেইখিনি ভিডিঅ' আপোনালোকে আহি যাব, আপোনালোকে চাই ল'ব পাৰিব। ধন্যবাদ।